পৰ্বতজোৰাৰ কাজিগাঁৱত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্ম জয়ন্তী উদযাপন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ কাজিগাঁৱত সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাজিগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী বীৰ নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। ৰাতিপুৱা নেতাজীৰ স্মৰণ কৰি প্ৰতিচ্ছবিত মাল্যাৰ্পণ চাকি ধূপ জ্বলাই গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সংগঠনটোৰ নেতৃত্বৰ লগতে বহু গণ্যমান্য ব্যক্তিয়ে সংগ্ৰামী বীৰ নেতা নেতাজী সুভাষ চন্দ্ৰ বসুক নৱপ্ৰজন্মৰ লগত পৰিচয় দিয়াৰ বাবে পদযাত্ৰা কৰা পৰিলক্ষিত হয়। স্বাধীনতা সংগ্ৰামী নেতাগৰাকীৰ জন্ম জয়ন্তী উদযাপন উপলক্ষে উদ্যোক্তা সমিতিয়ে ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। দুপৰীয়া মুকলি সভাত মহান নেতাগৰাকীৰ সংগ্ৰামী জীৱনৰ ওপৰত বহুলভাৱে আলোকপাত কৰে আমন্ত্ৰিত অতিথি সকলোৱে। সন্ধিয়া এখন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে। আজি 129তম নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী। মই কাজিগাঁও আঞ্চলিকৰ প্ৰেচিডেণ্ট হয়। নেতাজী 129তম জন্ম জয়ন্তী আমি আজি আমাৰ আঞ্চলিকৰ তৰফৰ পৰা উদযাপন কৰিছোঁ। ফাৰ্ষ্টত আমি নেতাজীৰ মাল্য অৰ্পণ, তাৰপিছত আমি তাৰ মানে প্ৰদীপ প্ৰজ্বলন কৰিছোঁ, তাৰ শ্ৰদ্ধা জনাইছোঁ, সন্মান জনাইছোঁ। তাৰপিছত আমি কাৰ্যসূচীবিলাক হাতত লৈছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী হ'ল কণ কণ ল'ৰা ছোৱালীবিলাকৰ মাজত মানে চিত্ৰ অংকন আৰু কুইজ প্ৰতিযোগিতা আৰু বেলেগ খেল ধেমালি আছে। এই প্ৰতিযোগিতা আমি হাতত লৈছোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে সুভাষ চন্দ্ৰ বস ভাৰতৰ বা আমাৰ ভাৰতবৰ্ষৰ প্ৰথম মানে ফ্ৰীডম ফাইটাৰ এখন মানে আছিল। তেখেতৰ নেতৃত্বত আজাদ হিন্দ ফৌজ গঠন হৈছিল আৰু আজাদ হিন্দ ফৌজ গঠনৰ পিছতহে আমাৰ দেশখন মানে স্বাধীন হৈছিল। পদযাত্ৰা কৰিলোঁ কিয়নো আমি মানুহবিলাক জানে যে মানে নেতাজী কোন আছিল বা নেতাজী কি কৰিছিল দেশৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে কি কৰিছিল বা মানুহ চবেতো নাজানে না, জানিব লাগিব। আমাৰ কণ কণ ল'ৰা আমাৰ নতুন প্ৰজন্মবিলাক জানিব লাগিব যে নেতাজী একচুৱেলি কোন আছিল। বা আমি যদি এনেকুৱা যাত্ৰা নকৰোঁ বা কিবা তাৰ অনুষ্ঠান নাপাতোঁ, আমাৰ এই নেক্সট জেনেৰেশ্যনবিলাকে আমাৰ এই সুভাষ চন্দ্ৰক মানে হেৰুৱাই পেলাব নাজানে। সুখবৰ ধুবুৰীবাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা আপোনাৰ লাগতিয়াল ঔষধসমূহ ঘৰতে উপলব্ধ হ'ব। এতিয়াৰে পৰা আপোনাৰ ঘৰলৈ মুহূৰ্ততে উপলব্ধ হ'ব প্ৰতিদিনে ব্যৱহাৰ হোৱা ঔষধসমূহ। ধুবুৰী এপেক্স মেডিকোছে আনিছে এই সুবিধা। এতিয়া হোম ডেলিভাৰীৰ জৰিয়তে 10% ৰেহাইৰ জৰিয়তে লাভ কৰিব ঔষধ। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক আৰু এই সুযোগ গ্ৰহণ কৰক। মেডিকেল কলেজ লিংক ৰোডৰ পৰা 10 কিলোমিটাৰ অঞ্চলত উপলব্ধ হ'ব এই সেৱা। সোনকালে যোগাযোগ কৰক আমাৰ 9678133031 ফোন নম্বৰত।